ষ্টিপুলেটেড পিৰিয়ডৰ আগতে তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে আৰু দাখিল কৰা হৈছে তেওঁলোকে এটা কপি চাৰ্জ কৰিবলৈ টু দ্য অল একিউজ পাৰ্চনছ সেইমতে আজি একিউজক আজি ভাৰ্চুৱেলি তেওঁলোকে এপিয়াৰ কৰাই পিনি হাৰ্ড কপি থানা জেলতে দি দিয়া হৈছে তো CIDৰ জেল অথৰিটিৰ যোগেদি আৰু ফেমিলি মেম্বাৰ্ছক আনি তেওঁলোকে এটা পেন ড্ৰাইভ দিয়া হৈছে তাতে এভৰিথিং ইজ দিয়াৰ পেন ড্ৰাইভতে সকলোবিলাক আছে ক'ত কি নাই চব ডকুমেণ্ট তাতে আছে আজি সেইটোৱে কাম আছিলে আজি তেওঁলোকে হয়তো মনোভাৱ কি ভাবিছে আপোনালোকে নিজে অনুমান কৰক ইমান ডাঙৰ এটা কেছ হৈ যোৱাৰ পিছত এজন মানুহ নিজে ভাবিছে কেনেকুৱা অৱস্থা হ'ব পাৰে মানসিকভাৱে সেইবোৰ শ্ব' নকৰিলেও যে বডি লেংগুৱেজে কয় অলপমান তেওঁলোকে অলপ এটা হৈছে কি বুলি ক'ম এতিয়া বস্তুটো অলপমান তেওঁলোকে যে হেৰি হৈছে ভাবি অনুসূচনা অনুমান কৰিছোঁ অনুমানহে কৰিছোঁ আমি 22 ডিচেম্বৰত এপিয়াৰেঞ্চ অফ দ্য একিউজ পাৰ্চন আছে তেওঁলোকৰ অনাবুল কোৰ্টে তেওঁলোকক পাৰ্চনেলি এপিয়াৰ কৰিবলৈ ক'ব কিন্তু হয়তো CID যদি ৰিকুৱেষ্ট কৰে তেতিয়া বেলেগ ধৰণৰ হ'ব তেতিয়া ভাৰ্চুৱেলি তেওঁলোকে এপিয়াৰ কৰাই পিনি সেইদিনাই কমিট কৰি দিয়া হ'ব অনাবুল ছেছন কোৰ্টলৈ যিহেতু 103 ইজ দিয়াৰ আইনী প্ৰক্ৰিয়া অন্য একো নাই আজি কপি কানা আছিলে যিটো ক্ৰিমিনেল নৰ্মতে আজি ক্ৰিমিনেল কেছত আজি কপি চাৰ্ভ কৰিবলৈ অল দিয়া কেছ যিকোনো কেছতে নহওক তেওঁলোকে কপি চাৰ্ভ কৰা হৈছে তেওঁলোকে যদি এপিয়াৰ হোৱা নাই তেওঁলোকে ভাৰ্চুৱেলি কাৰণ দিয়া হৈছে আৰু হাৰ্ড কপিয়ে দিয়া হৈছে ভাৰ্চুৱেলি এপিয়াৰহে হ'ল কিন্তু কপিবিলাক হাৰ্ড কপিতে জেলতে দিয়া হৈছে কিন্তু ফেমিলি মেম্বাৰ্ছক এটা পেন ড্ৰাইভত এভৰিথিং ইজ দিয়াৰ পেন ড্ৰাইভত যিমান ডকুমেণ্টছ চিজ কৰা হৈছিলে যিমান মেটেৰিয়েল হেৰি কৰা হৈছে চব বস্তু কিমানো সাক্ষী লোৱা হৈছিলে কিমান হেৰি আছে সকলো বস্তু পেন ড্ৰাইভত দিয়া আছে তেওঁলোকে সেইখিনি পোৱা হৈছে অলৰেডি পাইছে তেওঁলোকে ৰিচিভ কৰি দিছে অল ফেমিলি মেম্বাৰ্ছে ফৰ সিদ্ধাৰ্থ শৰ্মা ফৰ শ্যাম কানু ফৰ গোস্বামী ফৰ অমিত প্ৰভা সকলোৰে কাৰণে তেওঁলোকে ৰিচিভ কৰি দিছে ফেমিলি মেম্বাৰ্ছে আৰু তেওঁলোকে পেন ড্ৰাইভ লৈ ঘৰলৈ গুচি গৈছে তাৰপিছত তেওঁলোকে এডভকেটৰ যোগেদি কি কৰে তেতিয়া জাপটো দিয়া দিব আদালতে ভেৰি ফাৰ্ষ্ট যেতিয়া প্ৰডাকশ্যন কৰিছিল আজি 2 মাহৰ আগতে 2 মাহ 3 মাহ 9 মাহ আগতে তেতিয়াই LADC দায়িত্ব দিছিলে কিন্তু LADC ইমান দিন প্ৰেজেণ্ট নাছিলে কিন্তু আজি LADC ধ্ৰুৱজ্যোতি দাস LADC তেওঁ ডিফেন্স কাউন্সিল হয় তেওঁ আজি কোৰ্টত এপিয়াৰ হৈছে আৰু তেওঁলোকক জনাই দিয়া হৈছে যে তেওঁলোকক একিউজক কপি দিয়া হৈছে তেওঁলোকে তাক লৈ পিনি কেনেকৈ কাম আগবঢ়ায় দি যে LADC দায়িত্ব তেওঁলোকে প্ৰচেছটো কেনেকৈ আগবঢ়ায় নাই কোনো আপুনি এইটো আইনগতভাৱে তেওঁলোকৰ সম্পূৰ্ণ ৰাইট আছে আইনগতভাৱে তেওঁলোকৰ এডভকেট ল'ব পৰা ৰাইটটো আছে আৰু কিন্তু কঠিন মানা কৰা নাই খালি আমি এছ'চিয়েশ্যনে কৈছোঁ যে আমি এনেকুৱা এটা কেছত জুবিন গাৰ্গ যে হাৰ্ট টপৰ মানুহজনত আমি তেওঁলোকক কোনো এডভকেটক আমি পাৰ্টিচিপেট নকৰিবলৈ থৈ একিউজ পাৰ্চনৰ কাৰণে কোনোবা যদি তাৰ মাজতো যাব পাৰে আমি নকওঁ ইয়াৰ আগতে মিঠিঙা দৈমাৰী কেছত আমাৰ তেনেকৈ স্পেচিয়েল কোৰ্ট হৈছিলে তাতো এজন এডভকেটে আমাৰ মাজৰ পৰা শৰণীয়া বুলি এজন মানুহে গৈ পিনি কেছ চলাইছিলে আমি তাকো কৰিব নোৱাৰোঁ কাৰণ এইটো নিজৰ প্ৰফেশ্যন পাৰ্চনেল প্ৰফেশ্যন কিন্তু এছ'চিয়েশ্যন উইথ বাইণ্ডিং আমি ৰিকুৱেষ্ট কৰিছোঁ অল মেম্বাৰ্ছক নট টু এটেণ্ড ফৰ দ্য একিউজ পাৰ্চন তাৰপিছত যদি কোনোবাই যায় আমি ক'ব নোৱাৰিম কোনোবা যায় নাযায় আৰু তেওঁলোকে নিজস্ব বাহিৰৰ পৰা এডভকেট আনিব পাৰে অসমৰ বাহিৰৰ পৰা নাপায় দিল্লীৰ পৰা নিব মুম্বাইৰ পৰা নিব যিমানে টকা থকা মানুহ তেওঁলোকে আটাইকেইজন টকা থকা মানুহ সিদ্ধাৰ্থ শৰ্মাই যিমান কোটি টকা যিমান শ কোটি টকা জুবিনৰ মাৰিলে সেইটো সময়ত আপোনাৰ গম পাব আজি ডিছক্ল'জ কৰিব নোৱাৰি এইবিলাক কথা VC যোগে